নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে গম পায় দুদিন নহয়, আজি কেইদিনমান আগত গ্ৰেজুৱেট টিচাৰৰ দ্বিতীয় মেধা তালিকাখন ওলালে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট হৈছে আৰু হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। মই এইটো বিশেষ আৰু তাৰিখটো মই চাই থকা নাই বাৰু, কিন্তু মেধা তালিকাখন ওলাইছে মই গম পাইছোঁ। এতিয়া কথাটো কি হ'ল, অকল গ্ৰেজুৱেট টিচাৰৰহে দ্বিতীয় মেধা তালিকা ওলাল, কিন্তু বহুতে আশা কৰি আছিল PGT পষ্ট গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড মেৰিট লিষ্টখন ওলাব, কাৰণ ভেৰিফিকেশ্যন 6টা জুনত হৈছিল আৰু বিভিন্ন জোনৰ পৰা খবৰ আহিছিলে যে বহু সংখ্যক কেণ্ডিডেট এপিয়াৰিং হওক বা যিসকলৰ ক্ৰাইটেৰিয়া মিলা নাই তেনেকুৱা বহুত ৰিজেক্ট হৈছে। আৰু এটা কথা, এইটো এটা মনত সকলোৰে এই প্ৰশ্নটো উদয় হ'ব, এতিয়া ৰিজেক্টেড যিখিনি হৈছে ইয়াৰে বহুত কিন্তু ডাইৰেক্ট মানে ৰিজেক্টেই হৈছে। যিসকলৰ ডিপ্ল'মা তাৰিখৰ পিছত মানে এটা ডেট ধৰি দিছিলে এডভাৰ্টাইজমেণ্টৰ, সেই তাৰিখৰ পিছত লৈছিলে সাহিত্য সভাৰ পৰা, বা ডিগ্ৰী পিছত ক্লিয়াৰ হৈছে মাষ্টাৰ ডিগ্ৰী, বা এইটো কি বি এড ক্লিয়াৰ হৈছে দেৰিকৈ তেখেতসকলৰ, এইবিলাক ৰিজেক্ট হৈছিলে। এতিয়া বাৰু সেইখিনি কথা আমি বাদ দিলোঁ। গতিকে তেনেকুৱাও যদি ৰিজেক্ট হোৱা হয়, প্ৰত্যেকটো ছাবজেক্টৰ ক্ষেত্ৰত কমচে কম 3-4-5জনটো ওলাইছে। গতিকে তেনেকুৱা 3-4-5জনকৈ ওলালে আপোনালোকে গোটেইখিনি ছাবজেক্টৰ ভিতৰত ভাবি চাওক, বহুতখিনি পোষ্ট ভেকেঞ্চি ওলাইছে। এতিয়া কথাটো কি হ'ল, 1:1কে মাতাৰ সিদ্ধান্তটো আগতেই কৈছিলে, কিবা বা কোনোবা এটা ছাবজেক্টতহে অকণমান বেছিকৈ মাতা বুলি কৈছিলে মানে ভেৰিফিকেশ্যন। কিন্তু তেনে ক্ষেত্ৰত হ'লে নিশ্চয় কিছু পোষ্ট ভেকেঞ্চি থাকিব লাগে। এটা মনৰ এটা কেলকুলেশ্যনৰ কথা কৈছোঁ, সকলোৰে মনত তেনেকুৱা এটা প্ৰশ্ন উদয় হৈ আছে। আৰু ইয়াতে আমি এতিয়ালৈকে সঠিককৈ গমেই পোৱা নাই, যিসকলৰ 30 দিনৰ এটা ডেডলাইন দিছিলে, মানে যিসকলে অফ কেম্পাছ মানে আউট অফ ষ্টেটৰ পৰা যিকোনো মাষ্টাৰ ডিগ্ৰী হওক বা বি এড ডিগ্ৰী লৈছে, বৃত্তিমূলক যিটো শিক্ষা, আৰু সেইটো মানে জেনুইন বুলি কি বুলি কয়, জেনুইনে হয়, কিন্তু তেখেতসকলৰ এটা ভেৰিফিকেশ্যন কৰিছিল যে তেখেতসকলৰ NCT নৰ্মছ আছেনে নাই, কোনটো বৰ্ষত পাছ কৰিছে বা হয় নে নহয়, এখন বিদ্যালয়ৰ পৰা এই ষ্টুডেণ্টজনে এই ডিগ্ৰীটো লোৱা, তেনেকুৱা ধৰণৰ এটা ভেৰিফিকেশ্যন, এটা ইমেইল এটা DSCৰ ফালৰ পৰা পঠাব বুলি উল্লেখ কৰিছিল। আৰু সেইটো অফিচিয়েল কৰ্তৃপক্ষই গম পাব পঠাইছে নে নাই, নিশ্চয় পঠাব। আৰু 30 দিনৰ ভিতৰত সেই যিকেইটা মানে ইউনিভাৰ্চিটিলৈ পঠাইছিলে তাৰ পৰা ৰিপ্লাই অহাৰ ওপৰত ডিপেণ্ড কৰিহে তেখেতসকলক একচেপ্টেড বা ৰিজেক্টেড এনেকুৱা ধৰণৰ একনলেজমেণ্টত আহিলে হয় বা এখন পালে হয়। লাষ্টত সেইদিনাখন কিন্তু দিয়া নাছিলে, কাৰণ তেখেতসকলৰ যিহেতু হোল্ড হৈ আছিল। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন উদয় হৈ আছে যে তেখেতসকলৰ কি হ'ল, নে গোটেইখিনি একচেপ্টেডে হ'ল নেকি? তেখেতসকলৰ গোটেইখিনি যদি একচেপ্ট কৰিছে, তেতিয়াহ'লে তথাপি কেইটামান পোষ্ট হয়তো খালী থাকিব লাগে। যিকেইটা ছাবজেক্টত পোষ্ট বেছি আছিলে, ধৰক অসমীয়া, ইংৰাজী, তেনেকুৱা ধৰণৰ। কাৰণ যদি 6টা জুনৰ পৰা কমচে কম 5জনকৈ হয়, 6-5 গুণ 30টা পোষ্ট, ঠিক তেনেকুৱা। এতিয়া 1:1 হ'লেতো নিশ্চয় খালী থাকিব লাগে। আৰু গোটেইকেইজনৰ একচেপ্ট হৈছেনে, তেনেকুৱা ধৰণৰ এটা মনত প্ৰশ্ন হয়। যিসকল মানে অফ কেম্পাছ কৰিছিলে সকলোৰে ৰেছপন্সটো পাইছেনে, ইমেইলৰ মানে কি হ'ল, ৰিপ্লাই আহিছেনে নাই, বহুতৰে মনত এনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হৈছে। আৰু তাতে আকৌ দুয়োটা ছাবজেক্টৰ যদি মেৰিট লিষ্ট প্ৰকাশ কৰিলে হয়, তেতিয়াও এটা মনত তেনেকুৱা এটা ডাউট এটা নাথাকিল হয়, যিহেতু গ্ৰেজুৱেট টিচাৰৰ অলৰেডি দিলে। কিন্তু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত সঁচাই গোটেই ভেকেঞ্চি ফিল আপ হৈয়ে গ'ল নেকি? কাৰণ ৰিজেক্টটো হৈছে, কাৰণ 1:1কৈ যদি মাতিছে, হয় 2-এটা ছাবজেক্টত বেছিকৈ মাতা বুলি কৈছিলে, কিন্তু 1:1 বুলিয়ে অলৰেডি শুনা গৈছে। তো 1:1 হ'লে এটা পষ্টৰ এগেইনষ্টে এজনকৈ, কিন্তু বহু কেণ্ডিডেট ৰিজেক্ট হৈছিলে। আৰু এইটো বিভিন্ন গ্ৰুপত ফটো মাৰিও কি কাৰণত ৰিজেক্ট হৈছিল, মানে ছাবজেক্ট মিছমেটছৰ কাৰণে হৈছিলে। অকল মই ডিপ্ল'মাৰ কথা নকওঁ, ছাবজেক্ট মিছমেটছ আছে। কিছুমান ছায়েন্সৰ পৰা যোৱা আছিল, কমাৰ্চৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা আছিল, ঠিক তেনেকুৱা ধৰণৰ কথা। এতিয়া
ছাত্ৰ ছাত্ৰীকে সকলো বা কেণ্ডিডেটসকলৰ ফালৰ পৰা বিভাগীয় কৰ্তৃপক্ষক DSCক মানে প্ৰেছাৰ দি আছে দ্বিতীয় মেধা তালিকা এখন উলিয়াব লাগে। কিন্তু একচুৱেলি এইটো কথা নহয় যে ভেৰিফিকেশ্যন হৈ যোৱাসকলে নাপাক, তেনেকুৱা ধৰণৰ মন্তব্য নহয়। কিন্তু আচলতে কমকৈ ভেকেঞ্চি ওলালেও এখন মেৰিট লিষ্ট ওলোৱাটো সকলোৱে বিচাৰে দ্বিতীয়। কাৰণ যদি নোলালে দুয়োটাৰে ওলাব নালাগিছিল, ধৰক পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেটৰ, ঠিক তেনেকুৱা ধৰণৰ কথা। যিহেতু গ্ৰেজুৱেটৰ ওলাইছে, পষ্ট গ্ৰেজুৱেটৰো তেনেকুৱাকৈ ওলাব লাগে। কিন্তু যদি আকৌ ভেকেঞ্চি নায়ে তেতিয়াহ'লে আকৌ কেনেদৰে ওলাব, সেইটোও হয় কথা। কিন্তু এটা কেলকুলেশ্যনৰ কথা, যদি 1:1কৈ মাতিছে, ৰিজেক্ট হোৱাটো সকলোৱে গম পায়। আৰু তাৰ উপৰি এই গোটেই 30 দিনৰ কাৰণে যিসকলৰ মানে বেকেণ্ড ভেৰিফিকেশ্যন বা ইমেইল পঠাইছিলে তেখেতসকলৰ কি হ'ল, বা যদি ভেৰিফিকেশ্যন লিষ্ট ছেকেণ্ড মানে ভেৰিফিকেশ্যনৰ নামাতে বা ছেকেণ্ড মেৰিট লিষ্ট নোলায়, তথাপি যিসকলৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং ওলাইছে, তেখেতসকলক কনফাৰ্মেশ্যনৰে এখন যদি লিষ্ট ওলাই দিয়ে, প্ৰাৰ্থীসকলে নিশ্চয় খুব সুখী হ'ব আৰু মনত এটা মানে সন্তোষজনক এটা মানে কি এটা যিটো দ্বিধাবোধ কৰিছে তেখেতসকলে, উদ্বিগ্নতাত যিটো আছে মানে হ'বনে নাই, গতিকে তেনেকুৱা এটা ছেটিছফেকশ্যন এটা আহিব। আৰু তেখেতসকলে তেতিয়াহ'লে অক্টোবৰত হওক বা অক্টোবৰতে দিব, কিন্তু তথাপি এটা মনত এটা কনফাৰ্মেশ্যন এটা ভাৱ এটা আহিব, যিটো কনফাৰ্মেশ্যনটো যিটো পাব সেইটো লাগে। গতিকে মই সেইকাৰণে ভাবিলোঁ জাষ্ট ভিডিঅ'টো মই ডিছকাশ্যনৰ কাৰণে বনালোঁ, বিশেষ একো নাই। আৰু তেনেকুৱা একো খবৰ আমিও পোৱা নাই, আৰু আমি পালে আপোনালোকেও পাব, আমিও আপোনালোকৰ মাজৰে এজন বুলি ভাবক। কিন্তু কথাটো হ'ল কি, মই যিটো কথা ভাবিছোঁ বহুতৰে মনত তেনেকুৱা এটা প্ৰশ্ন উদয় হৈছে। কাৰণ যিসকলে দ্বিতীয় মেধা তালিকাৰ কাৰণে ৱেইট কৰিছে তেখেতসকলে নিশ্চয় তেখেতসকলৰ মনত এইকেইটা প্ৰশ্ন উদয় হৈছে। কাৰণ 1:1কৈ যদি মাতিছিলে, ৰিজেক্ট হোৱা সকলোৱে গম পায়। কিছুমান ছাবজেক্টত বেছি হৈছে, কিছুমানত কম হৈছে। অসমীয়াত বেছি হৈছে, ইংলিছত অকণমান হৈছে, কিছুমানত বাৰু পষ্টেই নাই। তেনেকুৱা কিছুমান ছাবজেক্টৰ হয়তো নোলাব পাৰে, কিন্তু কমচে কম এখনমান মেধা তালিকা কম পষ্টৰ কাৰণে হ'লেও ওলাব বুলি বহুতে আশা কৰি আছিলে। আৰু যিসকলৰ একচেপ্ট হৈছে, আৰু তেখেতসকলৰো মনত এটা প্ৰশ্ন হৈ যায় কেতিয়া মানে কনফাৰ্মেশ্যন আহিব। আৰু তাতকৈ এটা ডাঙৰ কথা, যিসকলে অফ কেম্পাছ যিসকলে কৰিলে তেখেতসকলৰ মনত কিন্তু মানে খুদুৱাই আছে, মানে কি হ'ব। কাৰণ 30 দিনৰ এটা ডেডলাইন দিছিল। তেখেতসকলৰো জানিব ইচ্ছা আছে যে আমাৰ ইউনিভাৰ্চিটিৰ পৰা মানে ৰিপ্লাই আহিল নে নাই কনফাৰ্মেশ্যন। গতিকে তেনেকুৱা ধৰণৰ কথা। আৰু এইটো নিশ্চয় আমাতকৈ কৰ্তৃপক্ষই তেখেতসকলৰ এক্সপিৰিয়েঞ্চ বহুত আছে, কিন্তু তথাপি অলপ লেঙেৰি ধৰণৰ হৈ আছে, বহুতৰ এটা মনত খেলি মেলি আছে। নিশ্চয় ওলাব, কিন্তু ওলোৱাটো আমিও বিচাৰোঁ। আৰু মোৰ কথাখিনি আপোনালোকৰ লগত মিলিছেনে নাই সেইখিনি ক'ব, কিন্তু অতি সোনকালে ওলোৱাটো বিচাৰোঁ। আৰু তাৰ লগতে মই আপোনালোকক এটাও কথা কৈছোঁ যে যিহেতু অক্টোবৰত টাইম লৈছে, নিশ্চয় ছিষ্টেমেটিকেলি যাব, অলপ ধৈৰ্য ধৰিব লাগিব। আৰু সেইকাৰণে ভিডিঅ'টো বনালোঁ। হয়তো এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, কিন্তু আপোনালোকে জনাবচোন আপোনালোকৰ মনত তেনেকুৱা এটা খেলি মেলি ভাৱ এটা উদয় হৈ আছেনে নাই।